জুবিনে বিচৰা এখন ছবি। বৰপাত্ৰ দৌলত হিন্দু মুছলমানৰ অনন্য নিদৰ্শন। বানত ক্ষতিগ্ৰস্ত মঠ মন্দিৰ বিদ্যালয় নামঘৰ পৰিষ্কাৰ কৰিলে হিন্দু মুছলমানে। বানপানীয়ে শিৱসাগৰ জিলাৰ ঐতিহাসিক স্থানসমূহত ব্যাপক ক্ষতিসাধন কৰাৰ পিছত এতিয়া ৰাজ্যজুৰি দেখা গৈছে একতা আৰু সম্প্ৰীতিৰ এক সুন্দৰ ছবি। বানপানীৰ সৈতে অহা পলস, গেদ, মাটি আৰু আৱৰ্জনা সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ সদস্যসকল, স্থানীয় যুৱ সমাজ, মছজিদ কমিটিৰ সদস্য আৰু গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে একেলগে শ্ৰমদান কৰি পৰিষ্কাৰ কৰে। যি বৰপাত্ৰ গোহাঁই গাঁও খুব এক ধুনীয়া পৰিৱেশ আমি দেখিছোঁ। ঐতিহাসিক 3টা দৌল আছে, ঐতিহাসিক পুখুৰী আছে। এই সুন্দৰ পৰিৱেশ যি পৰিৱেশ আছিলে, আমাৰ এই যে কিছুদিনৰ আগত যি চুনামী সদৃশ বানপানীয়ে বিধ্বস্ত কৰি দিলে, ইয়াত পলস পেলাই দিলে, এই যি সমাজত মানুহে ধুনীয়াকৈ নাম কীৰ্তন কৰি আছিলে, সেই পৰিৱেশ আজি নাই। গতিকে আমি সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ সদস্যসকলে নিতাই ভাটগাজ অঞ্চলৰ মছজিদ কমিটি, গাঁওৰক্ষী বাহিনী আৰু সেই অঞ্চলৰ বিভিন্ন আগবঢ়া যুৱকসকল আহি, এই গৰীয়া লোকসকলে আহি পেলাই ইয়াত আমি নামঘৰত চাফ চিকুণ কৰাৰ যিটো আজি পৰিৱেশ দেখা পালোঁ, মই নথৈ আনন্দিত হৈছোঁ। আৰু আহি থকা দিনত আমি এনেকৈ সকলো জেগাত চৰজমিন তদন্ত কৰি জাতি ধৰ্ম নিৰ্বিশেষে আমি চাফ চিকুণ কৰি যাম। চাফাই অভিযানত জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ লোক একত্ৰিত হৈ সামাজিক সম্প্ৰীতি আৰু মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। সংগীতজ্ঞ গায়ক ভূপেন দাই এটা কথা কৈছিলে, মানুহে মানুহৰ বাবে। আৰু আচল আমি সেই মানুহে মানুহৰ বাবে তেখেতৰ সেই কথা ফাঁকি আগত ৰাখি পেলাই আমি কোনো জাতি ধৰ্ম নিৰ্বিশেষ নহয়, আমাৰ এই শিৱসাগৰৰ যিবিলাক ঐতিহাসিক যিবিলাক আমাৰ জ্ঞানৰ মন্দিৰ, স্কুলেই হওক, আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান, মন্দিৰে হওক, মছজিদেই হওক, আমাৰ নামঘৰে হওক, দলে হওক, আমি এইবিলাকক যাতে আমি পৰিষ্কাৰ কৰি আমি আগত যেনেকুৱা এটা অৱস্থা আছিলে, আমাৰ সীমিত অৱস্থাই যাতে আমি কৰিব পাৰোঁ, সেয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য। বানৰ বিভীষিকাৰ মাজতো এনেদৰে সকলোৱে একেলগে আগবাঢ়ি আহি সম্পদসমূহ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ প্ৰয়াসেৰে অঞ্চলটোত সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। যিসকল ব্যক্তি আহি আমাৰ কেন্দ্ৰগুৰি বৰপাত্ৰ দৌল, যিটো কি বুৰঞ্জী প্ৰসিদ্ধ কেন্দ্ৰগুৰিয়া বৰপাত্ৰ গোহাঁইসকলৰ বাসস্থান, তাত থকা এই দৌল চৌহদত পৰিষ্কাৰ কৰিলেই তাৰ বাবে তেখেতসকলক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে সকলোৰে যাতে সুস্বাস্থ্যৰ দীৰ্ঘায়ু মই কামনা কৰিছোঁ আৰু তেখেতসকলৰ এই সহযোগিতাৰ বাবে মোৰ জীৱনত এটা পৰম তৃপ্তি মই লাভ কৰিছোঁ। আৰু আশা কৰোঁ আমাৰ হিন্দু মুছলমানৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি যাতে চিৰদিন একে থাকে, তাৰ কাৰণে মই সকলোৰে ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।